নতুন এটা মুভি চালো ৰশ্মিকা মান্দানাৰ মুভিটোৰ নাম দা গাৰ্লফ্ৰেণ্ড ডাইৰেক্টেড বাই ৰাহুল ৰবীন্দ্ৰন মেইন লিডত ৰশ্মিকা মান্দানা আৰু দিশক ছেট্টি বুলি হিৰোটো আছে দুজনৰে এক্টিংটো একদম মজা লাগে হিষ্টৰী লাইনটো মজা আছে হিষ্টৰীটো কি ওপৰত আছে কলেজ লভ ষ্টৰীত য'ত লাষ্টত গৈ পিনে এটা ভাইলেন্স হৈ যায় ৰশ্মিকা মান্দানা কেনেকুৱা চেঞ্জ হৈ যায় লাষ্টত গৈ পিনে কি হয় কি না মুভিটো চালে গম পাব মই অলপ হিষ্টৰী লাইনটো কৈ দিছোঁ ৰশ্মিকাৰ কেৰেক্টাৰটোৰ নাম বোমা বুলি থাকে দুটাই কলেজত চিনাকি হৈ তাৰপিছত লাভ হৈ যায় দুটাৰ মাজতে লাহে লাহে গোটেই কলেজত গম পাই যায় কি সিহঁতে দুটা লাভ কৰে চব কলেজত ল'ৰা ছোৱালীয়ে গম পালেতো গম পাইছে কিবা ন কিবা প্ৰব্লেম হ'বই যদি এটা কাপল ওলায় তো তাত এই ল'ৰাটো ইয়াক ভাল পাব সেই ছোৱালীটোৱে তাক ভাল পাব সি ইয়াক ভাল নাপাব সেইবোৰ থাকেই লাষ্ট হাফত ছোৱালীটোৰ দেউতা কলেজৰ হোষ্টেললৈ যায় লগ কৰিবলৈ তাত ধৰা খাই যায় তাত হৈ যায় তাতে পাপা লাগে নে বয়ফ্ৰেণ্ড লাগে তাত সেইটো ওপৰত চলে ছোৱালীটো ব্ৰেক ল'ম বুলি কয় তাৰপিছত হিৰোটোতো ভাইলেন্স হৈ যায় তাৰপিছত কেনেকৈ কি কৰে ৰশ্মিকাৰ ওপৰত টৰ্চাৰ তাৰপিছত ৰশ্মিকাই ৰিপ্লাই দিব পাৰে নে নাই আপুনি মুভিটো চাওক তাৰপিছত ক'ব কেনেকুৱা লাগিছে মুভিটোৰ লেংথ আছে 2 hours 17 minutes মুভিটো মই ৰেটিং দিছোঁ 4.5 out of 5 মুভিটো এনেকৈ ধৰি ল'ব পাৰে চিম্পুলকৈ লাভ ষ্টৰীটো চলে তাৰপিছত গৈ পিনে ভাইলেন্স হৈ যায় লাষ্টত মুভিটো ইমান পপুলাৰ হোৱা নাই এইটো কাৰণে লাহে লাহে পপুলাৰ হ'লে গম পাব কাহিনীটো অলপ কনচেপ্টটো নিউ হয় এইটো কাৰণে চাই ভালো লাগিব মুভিটো চাওক এনজয় কৰক লগ পাম নেক্সট এটা ভিডিঅ'ত নতুন মুভি লৈ আহিম এনেকৈ ৰিভিউ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই